নমস্কাৰ, মই মন্তুলিকা। আমাৰ দোকানৰ পৰা আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি পাৰ্চেল পেকিং কৰি আছোঁ। নতুন নতুন ষ্টক আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিনো পাৰ্চেল পেকিং কৰোঁ, কেনেকুৱা ধৰণৰ কাপোৰখন আছিল তাৰ এখন দি দিছোঁ। এই 5খন চাদৰ আৰু এইটো যোৰা পেকিং কৰোঁ। আৰু পাপা আহিছিলে দেই, আকৌ টিফিনটো লৈ গৈছে আৰু কিবা আনিব মানে। এবাৰ আনিলে টিফিন, তো এইটো মানে ভিডিঅ' ধৰা মানুহ নাই যে বহুত প্ৰব্লেম হয়, সেইকাৰণে সেই খবৰতে ভিডিঅ'বোৰে নবনাওঁ। সেয়া এবাৰ ৰাতিয়ে পে'মেণ্ট কৰিছে, এতিয়াহে মই পেকেট মানে কৰিছোঁ আৰু পেকিং। সিটো পেকিং কৰা হ'ল আৰু এতিয়া যে হাতত লৈ আছোঁ এয়া গামোচা আছিল মোৰ 15খন অৰ্ডাৰ আছিল। ইয়াতে মই হিচাপ কৰি লিখি আছোঁ আৰু ভইচ কভাৰ কৰি আছোঁ। তেতিয়া মই ভইচ দিছিলোঁ, কিন্তু মানে ফেনখন চলি আছিল ন বহুত স্পীডত, সেইকাৰণে মানে মাতটো বহুত বেছি বেয়া শুনা গৈছিল। সেইকাৰণে এতিয়া ভইচ কভাৰ দি আছোঁ। এই গামোচা কেইখন দেখিছেনে, ইমান বেছি ধুনীয়া হয়, বহুত বেচিছোঁ এয়া গামোচা। আপোনালোককো যদি কাৰোবাক লাগে স্ক্ৰীনশ্বট মাৰিব। গামোচা 4টা কোৱালিটিৰ পাই যাব, মইনাশালৰ পিয়'ৰ হেণ্ডমেডৰ পাই যাব আপোনালোকে। মইনাশালতে একেবাৰে কম দামৰ হয়, মইনাশালৰো বেচোঁ আমি, যিহেতু সকলোকে ইমান দামী গামোচা ল'ব নোৱাৰে ন। পিয়'ৰ হেণ্ডমেডটো হাতে বোৱাটো অলপ হ'লেও বেছি হয় মইনাশালৰ গামোচাটোতকৈ। কাৰোবাক লাগিলে ল'ব পাৰে। তাৰপিছত দেখিছে নেক্সট হ'ল এইযোৰ আছিল মোৰ কেঁচা কটন কাপোৰ, একেবাৰে কম দামত। বহুত পেজত দেখি থাকোঁ বহুত দামত দিয়ে, কিন্তু মোৰ ইয়াত একেবাৰে কম দামত হোৱাইটত নেভি ব্লু কাম কৰা আছে। এইযোৰ কাপোৰ অৰ্ডাৰ কৰাই লওঁ। তাৰপিছত নেক্সট অৰ্ডাৰটো আছিল 10খন চাদৰ, পিয়'ৰ মাছাজ বাই পদ্মিনীৰ হয়। দেখিছেনে 10খন চাদৰ, আৰু চাদৰ 10খনৰ লগত আছিল 5যোৰ যোৰা, 5টা কালাৰৰ 5যোৰ যোৰা। দেখিছেনে, এইটো মই ধুনীয়াকৈ পেকিং কৰি লওঁ। 2টা পেকেটত কৰিব লাগিব, যিহেতু বহুতখিনি হয় ন, এটা পেকেটত নধৰাই, 2টা পেকেটত ভৰাই এনেকৈ 2টা একলগ কৰি টেপ মাৰি দিম। তাৰপিছত নেক্সট অৰ্ডাৰটো কি আছিল চাওঁ আহকচোন। অৰ্ডাৰ আছে এই মচুকলা কাপোৰযোৰ আৰু এই দুযোৰ মই এতিয়া পেকিং কৰিম। আৰু ডাঙৰ পেকিংটো যে এইটো আন্ধাৰ হৈ গৈছে দেখোন, এইটো ডাঙৰ এই দুযোৰতে পেকিং। আৰে কিয় কোলা হৈ গৈছে, ডাঙৰ পেকিংটো এইটো। তাৰপিছত এই দুযোৰতে পেকিং কৰি লওঁ দেই। দিনতো পেকিংখিনি আপোনালোকক দেখাইছোঁ, এতিয়া সন্ধিয়া হৈ গ'ল আৰু মই বহুতখিনি পেকিং কৰিলোঁ। এইফালে দেখিছে, সেইখিনি মই ভিডিঅ' নকৰিলোঁ, দিগদাৰ হয় সেইকাৰণে। আৰু আজি যেনিবা কেমেৰা ধৰা মানুহ আহি গ'ল, সেইকাৰণে তাইক লগাই দিছোঁ। যিহেতু এটা পেকিং আছে, ইয়াত আছিলে এখন ভিছা সূতাৰ ৰিহা কফি পাৰি, আৰু এখন কটন মেখেলা মায়ে এটা পেকিং মানে সমানে কৰি আছোঁ অকলে, যিহেতু দেৰি হৈ যায়। এই গামোচাকেইখন যাব পুনেলৈ যাব, আৰু এইটো ঘূৰাইছোঁ, মই চাব লাগিব এড্ৰেছটো। ঘূৰাইছোঁ ধুনীয়াকৈ, পেকিং মানে কৰি আছোঁ আৰু ভিডিঅ'হে কৰা হোৱা নাই। ভিডিঅ' কৰি থাকিলে বহুত তেওঁলোকেও ল'ব পাৰিব, ইউটিউবত দেখা মানুহখিনি। সকলোৰে মেছেজবোৰ চাম, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইবে নকৰে, ছাবস্ক্ৰাইব এটা কৰি দিব, যেতিয়া আপোনালোকেও নতুন নতুন কাপোৰবোৰ দেখা পাব, মোৰো কিবা এটা ভাল লাগিব মনটো। পেকিঙত আছে এখন পদ্মিনীৰ কোলা মেখেলা, এটা পেকিঙে দেই। তাৰপিছত এযোৰ বগা কাপোৰ, গ্ৰীণ পাৰীত আছে এযোৰ বগা কাপোৰ, চাদৰ মেখেলা পদ্মিনী বাই মাছাৰ্জৰ। তাৰপিছত এযোৰ পদ্মিনী বাই মাছাৰ্জৰ কাপোৰ, এযোৰ এনেকৈ মিক্স পাৰীত আছে, মানে ববি পাৰী বুলি কয়, ববি পাৰীত আছে। আৰু এনেকৈ আঁচু পাৰা আছে নীলা সূতাৰ। তাৰপিছত এয়া হ'ল সৰু সূতাৰ চাদৰ, কেঁচা সূতাৰ চাদৰ 4খন, এখন ৰঙা পাৰী, 2খন সেউজীয়া পাৰী, তাৰপিছতে আৰু এখন ব্লু পাৰী। একদম বহুত বেছি ধুনীয়া কেঁচা সূতা, ইমান চফ্ট, গৰমত পিন্ধিবলৈ বহুত ভাল, একেবাৰে কম দামত, দামবোৰ একেবাৰে কম, সেইকাৰণে অৰ্ডাৰ বেছি হয়। তাৰপিছত আৰু দুযোৰ কেঁচা কটনৰ কাপোৰ, এযোৰ মেহেন্দি কালাৰ ফুল কৰা আছে হোৱাইটত, আৰু এযোৰ হোৱাইটত ব্লু আৰু ৰূপালী কালাৰ গল্ডেন কালাৰ কাম কৰা হৈ আছে। এইটো একে ঠাইতে যাব। আগতেও বহুত কাপোৰ লৈছে বাইদেউগৰাকী, কাপোৰ লৈয়ে থাকে মোৰ পৰা। তো এইটো এতিয়া ধুনীয়াকৈ পেকিং কৰিম। তাৰপিছতে সেয়াই আৰু এটা ধৰিব ন। এইফালে আকৌ সূতা ওলাই আছে, কালি আকৌ বেলেগ কাপোৰ লগোৱা। হয়তে ভাবিছে সেইটো কথাও কয় ন। সূতা হাল্লা লাগি আছে। আমাৰ মানে কাপোৰো বেচোঁ, সূতাও বেচোঁ দেই। বেচোঁ মানে কি আৰু, যিখিনি আমাৰ কাপোৰ বয় বোৱনীসকলে আমাৰ পৰাই লৈ যায় সূতাবোৰ, আমি হ'লচেলত আনো যে সূতা। এটা নধৰিব,
এতিয়া আৰু এটা পেকিং কৰিব ওলাইছোঁ মই যোৱাকালি এটা ভিডিঅ'টোত মানে এয়া চাদৰ কাটি থকা দেখিছিলে মানুহ দুগৰাকীয়ে বাইদেউগৰাকী মোৰ পৰা বহুত কাপোৰ লৈ থাকে এয়া কাপোৰ 4যোৰ মই ওলাইছিলোঁ গোটেই 4যোৰ অৰ্ডাৰ হৈ গ'ল মই পেকিং কৰাখিনি এয়া ভিডিঅ' নহ'ল এতিয়া এইযোৰ মই পেকিং কৰিব লৈছোঁ ইমান বেছি ধুনীয়া দেখিছেনে আপোনালোকে ল'ব পাৰিব পিয়'ৰ হেণ্ডমেড দিগবাণী মাছৰাজৰ হয় এখন চাদৰখন ৰেড চিট আৰু ইয়াৰ লগত এখন মেখেলাখন থাকিব দেখিছেনে ইমান মৰম লগা কাপোৰযোৰ এইযোৰ কাপোৰ মই এতিয়া পেকিং কৰিম এই কাপোৰযোৰ বহুত বেছি মৰম লাগিছে মই হেৰি কৰি দিম এনেকৈ উল্টা কৰি দিম সৰু পেকিঙত দিম এইটো মাছৰাজৰ কাপোৰ যে সেইকাৰণে একেবাৰে ভাজটো বহুত ধুনীয়াকৈ হৈ গৈছে পেকিং দিব হৈ গ'ল এইটো এটা পেকিং কৰিম মোৰ মাথাটো অত এটা এটা পেকেটৰ দাম কিমান টকা জানে আপোনালোকে ক'ত কিমান নাজানো আমাৰ ইয়াতে 19 টকাকৈ লৈছে এটা এটা পেকেটৰ এই কণ পেকেট চাওক ইমান কণ পেকেটৰ দাম 19 টকা সেইকাৰণে শ্বিপিং চাৰ্জটো মোৰ পৰাই যায়গৈ শ্বিপিং চাৰ্জটো যে আপোনালোকে যিটো পইচা দিয়ে সেইটোৰ পৰাও মোৰ পেকেট চেকেট খৰচ কৰি মোৰ বহুত যায়গৈ খালি বেচা বিক্ৰীটো অলপ বেছি হয় কাৰণে চবফালে মিলি যায় আৰু আপোনালোকৰ মাজত এনেকুৱা ভাল কিছুমান মানুহ আছে যিসকলে সকলো ভাল বুজি পায় আৰু তেওঁলোকে কেতিয়াবা নিজে বুজি পাই পেলাই দি দিয়ে পেকেটৰ দামটোও দি দিয়ে এক্সট্ৰাকৈ পষ্টেলৰ কেইটাহে ইমান দাম আকৌ দেই বাকী এইবোৰ ইমান দাম নহয় এইটো হৈ গ'ল এতিয়া মই এড্ৰেছ লিখিম দেই মোবাইলটো কালি গ'ল দিনতো কিবা কিবি কাম কৰিলোঁ দিনত বাৰু পেকিং কৰা নাই দিনত যেতিয়ালৈকে কাষ্টমাৰ আহিছিলে ভিডিঅ' কৰা নহ'ল আকৌ এতিয়া সন্ধিয়া হৈছে এতিয়া আকৌ মেছেজবোৰ চাই আছোঁ এয়া পেকিং কৰি আছোঁ আৰু কালিৰ ভিডিঅ' মানে এইটো দুদিনৰ ভিডিঅ' লগ কৰি পেলাই মই মেনেজ কৰি পেলাই দিম আৰু এয়া পেকিং কৰিছোঁ এয়া পদ্মিনী বাই মাছৰাজৰ দুযোৰ কাপোৰ এযোৰ পিংক কালাৰ আৰু এযোৰ চাফ কালাৰ বটল গ্ৰীণ যি কয় আৰু মানুহে তেনেকুৱা দেখিছোঁ তেনেকুৱা মানে ৰংটো ক'ব নোৱাৰি মানে নামটো পেকিং কৰি আছোঁ ইফালে পাৰ্চেলবোৰে দিব আছে আৰু এটা পেকিং কৰিব ওলাইছোঁ এইটো আছিল পদ্মিনী বাই মাছৰাজৰ 6খন চাদৰ এয়া দেখিছেনে এই 6খন চাদৰ ইমান বেছি মৰম লগা ইমান ধুনীয়া চাওক পেকিং কৰিব লৈছোঁ এতিয়া ইফালে পেকিংবোৰ আছে ইফালে আছে পেকিং কৰি লওঁ এইটো দেই নেক্সট আৰু এটা অৰ্ডাৰ আছে এইটো হ'ল এযোৰ বগা চাদৰ হোৱাইট চাদৰ মেখেলা আৰু চাদৰ মেখেলা যোৰা আৰু এখন ছিংগল চাদৰ এইটো পেকিং কৰোঁ দেই হৈ গ'ল এতিয়া আৰু এটা আছে ইয়াতে এযোৰ নুনি কটন কাপোৰ এই কাপোৰযোৰ মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই বহুত বেছি ছফ্ট হয় মোৰ কেমেৰা ধৰা মানুহ নাই আজি গাইজ এই কাপোৰযোৰ হ'ল নুনি কটনৰ এযোৰ কাপোৰ এইযোৰ দেখিছে এখন মেখেলাখন ইমান ছফ্ট হয় বহুত ছফ্ট দেখিছেনে চবেই চিন্তা কৰি থাকে বহুত ছফ্ট হয় এইযোৰ কাপোৰৰ লগত এইযোৰ পদ্মিনী বাই মাছৰাজৰ কাপোৰ এইযোৰ এই দুযোৰ মই পেকিং কৰিম আৰু এতিয়া দুখন চাদৰ পেকিং কৰিব লৈছোঁ এই চাদৰ দুখন পদ্মিনী বাই মাছৰাজৰ হয় এখন আজা পাৰি ইমান বেছি ধুনীয়া দেখিছে আৰু এইখন নীলাপাৰি বহুত ধুনীয়া হয় পদ্মিনী বাই মাছৰাজৰ এতিয়া মই এয়া দুখন কেমেৰা ধৰণ আহি গৈছে আৰু এটা পেকিং কৰিব লৈছোঁ ইয়াত আছে দুখন ৰিহা পদ্মিনী বাই মাছৰাজৰ দুখন ৰিহা তল ৰিহা আৰু
এখন আকাশী পাৰি পদ্মিনীবাই মাছাজৰ চাদৰ, এখন চকলেট পাৰি ৰঙা দিব দিছিল, ৰঙা নাই বাবে চকলেট পাৰিখন দিছোঁ, মানে ফটোখনত যি আছিলে দিব দিছিল, ফটোখনত যিহেতু চকলেট আছিল চকলেট দিলোঁ। তাৰপিছতে আৰু ইফালে পাৰ্পল পাৰি দুখন, মানে আজা পাৰি দুখন, টোটেল 4খন ৰিহা আৰু 4খন চাদৰ আৰু 2খন ৰিহা। এইটো ধুনীয়াকৈ পেকিং কৰি লওঁ দেই। সেইটো পেকিং কৰিব নেক্সটটো পেকিং কৰিব লৈছোঁ। নেক্সট আছিলে মোৰ পিয়'ৰ পদ্মিনী সূতাৰ এখন ৰঙা মেখেলা। দেখিছেনে ৰঙা মেখেলাখন যে ইমান ধুনীয়া, আৰু বিহু চিহু নাচিলেও পিন্ধিব পাৰে, যিকোনো ক্ষেত্ৰত চব কালাৰৰ লগতে মিলে। আৰু সেই মেখেলাখনৰ লগত আছিল এখন চাদৰ, আজা পাৰি চাদৰ। দেখিছেনে ইমান বেছি মৰম লগা। মেখেলাখনৰ লগত যদিও মিলা নাই, তেওঁলোকে লৈছে আৰু বেলেগ বেলেগকৈ পিন্ধিবলৈ। ধুনীয়াকৈ পেকিং কৰিলোঁ। তাৰপিছত পেকিংটো কি আছিল চাওঁ আহকচোন। এটা অৰ্ডাৰ পেকিং কৰিব লৈছোঁ। এইটো আছে নুনি কটনৰ যোৰা, কফি পাৰীত আছে। ইয়াত থাকিব ব্লাউজ পিচ, বহুত চফ্ট হয়। আৰু এইখন চাদৰখন ইমান কোমল, দেখিছেনে? আপোনালোকো লাগিলে অৰ্ডাৰ কৰিব পাৰিব। মোৰ নাম্বাৰটোত মেছেজ দিব 9957636945। এই নুনি কাপোৰযোৰৰ লগত এযোৰ পদ্মিনীবাই মাছাজৰ কাপোৰ, এইযোৰ দেখিছেনে? এযোৰ মই পিক কৰিব লৈছোঁ এতিয়া। কাপোৰ পেকিং কৰিব ওলাইছোঁ। এযোৰ হৈছে নুনি কটনৰ কাপোৰ, আগতে দেখিছে আপোনালোকে কেইবাযোৰটো গ্ৰীণ কালাৰত আছে। এযোৰ গ্ৰীণ পাৰি এযোৰ, তাৰ লগতে আৰু এযোৰ কেঁচ বচা কাপোৰ, এযোৰ ব্লাউজ পিচ আছে, ইয়াৰ লগত চাইড পাৰি আছে। এতিয়া এযোৰ ধুনীয়াকৈ পেকিং কৰোঁ। আৰু এইফালে আৰু এটা পেকিং আছে। এইটো আছিল 2খন গামোচা, ডিঙিত লোৱা এফালে ফুল থকা 2খন গামোচা, আৰু 3খন চাদৰ। এখন কালাৰিঙত বিচাৰিছিলে, এইখন মচু কালাৰ সেউজীয়া পাৰি আছে। তাৰপিছত আৰু এখন সেউজীয়া পাৰি, এইখন, আৰু এখন পাৰ্পল পাৰি। তো এইটো এতিয়া পেকিং কৰোঁ। এইখিনি চাদৰখিনি হ'ল পদ্মিনীবাই মাছাজৰ দেই। ইমান সময় ইমান দীঘল ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। কাকে কাপোৰ লাগে স্ক্ৰীনশ্বট মাৰি পেলাই মোৰ হোৱাটছএপ নাম্বাৰ দিব 9957636945। আৰু পাৰ্চেল কিমানবোৰ হ'ল একেলগে চাবলৈ আপোনালোকে নেক্সট ভিডিঅ'টো চাব লাগিব। আৰু এইখিনিতে এটা কথা আমাক সুধিলেও গম পাব যে নগাঁও মৰিগাঁৱত মই গম পাইছোঁ, বাকী বেলেগ ডিষ্ট্ৰিক্টত হৈছে নাই মই গম নাপাওঁ। কোনোবা যদি হৈছে জনাবচোন যে পোষ্টেলবোৰ কিবা আপডেট আহিছে, স্পীড পোষ্টৰ আপডেট আহিছে, সেইকাৰণে পাৰ্চেলবোৰ মই পঠিয়াব পৰা নাই। পোষ্টেলত মই নিছিলোঁ, নি আকৌ মই ৰিটাৰ্ণ ঘৰলৈ লৈ আহিছোঁ, যিহেতু আপডেট হওঁতে কেইদিনমান লাগে বুলি ক'লে। 18 তাৰিখৰ পৰাই পোষ্টেলবোৰ আপডেট হৈ আছে। মই আজি মৰিগাঁৱতো খবৰ কৰিলোঁ, মৰিগাঁৱতো আপডেট হৈ আছে, আমাৰ নগাঁৱতো হৈ আছে। গতিকে পাৰ্চেলখিনি মই পঠিয়াব পৰা নাই, মই ভালকৈ ৰাখি থৈছোঁ পাৰ্চেলবোৰ। যেতিয়াই মানে পোষ্টেল আপডেটৰ স্পীড পোষ্টবোৰ খোলা হ'ব, তেতিয়া মই আপোনালোকৰ পাৰ্চেলবোৰ সকলোৱে পঠিয়াই দিম। আৰু আমাৰ নগাঁও আৰু মৰিগাঁৱৰ বাহিৰে অন্য কোন ডিষ্ট্ৰিক্টত এইটো হৈছে আপোনালোকে প্লিজ জনাব, তেতিয়া মোৰ মনটো ভাল লাগিব। আৰু কোনো যাতে ভুল বুজি নাথাকে, যিসকলে মোক মেছেজত সুধি আছে যে পাৰ্চেল পঠিয়ালে নে তেওঁলোকক মই মেছেজত কৈয়ে দিছোঁ যাখিনি ক'ব পাৰোঁ। বাকীটো ইমান সকলোকে ক'বলৈ সম্ভৱ নহয়। বাকী পাৰ্চেল যে 100 পিচমান পাৰ্চেল হ'ল চাগে, গোটেইখিনি কোন কোন ঠাইৰ আছিল একেলগে চাবলৈ কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত দেখাই দিম। আজিলৈ আহিছোঁ, বাই বাই।